English is the main equalism of domestication. What is English? English is a language coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. মই যেতিয়া লণ্ডন গৈছিলোঁ অনুভৱটো ক'ৰবাত কৈছোঁ শুনিছে মোক একদম দাদাইতো বহুত সহায় কৰিছে দাদা চিনেমা আহি আছে দেই ৰৈ বিনালে এইখিনিতে কৈ থলোঁ চিনেমাখন চাব মিউজিকেল প্ৰথম চিনেমা হ'ব ভাল পাব মোৰ বিশ্বাস আৰু ভাইমন্দা আহি আছে ভাইমন্দাত খুব ভাল কাম হৈছে শ্ৰদ্ধা মুনিন বৰুৱাদেৱৰ ওপৰত চাই খুব ভাল পাব সেইখন চিনেমা চাব আৰু আপোনালোকৰ চিনাকি বহুত মুখ দেখিব মোৰো এখন চিনেমা আহি আছে এনআৰচি বুলি নলপাৰা ৰামচন্দ্ৰ সেই এনআৰচি নহয় নলপাৰা ৰামচন্দ্ৰ যেতিয়া আহিব চাব লণ্ডনত যাওঁতে গৰিমা বা আৰু দাদা বহুত হেল্প কৰিলে অন্তৰিক্স মোৰ বন্ধু সিও বহুত হেল্প কৰিলে কিন্তু অনবৰতো সিহঁত লাগি থাকিব নহয় ব্যস্ত থাকে মোৰো কিবা কপাল বেয়া এনেকুৱা এটা হোল ঠেকত পৰিলোগে মই গোটেই ফৰেনাৰ এসোপাৰ মাজত মই পৰি গ'লোঁ কিন্তু মোক সুধি আছে হোৱাট ইজ ইয়ৰ নেম সেইটোতো কমন পৰিছে মই ক'ব পাৰোঁ আৰামত কৈ দিছোঁ মা নাম সিদ্ধাৰ্থ শৰ্মা সিহঁতে অলপ নাকেৰে কয় আমাৰ নিচিনা মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা এনেকৈ নকয় মা নাম ইজ সিদ্ধাৰ্থ শৰ্মা Where you come from? I'm from Assam, Northeast, India. India, Assam, yeah, where the one horn of rhino, Brahmaputra River. Ma Kamaikha, যিমান পাৰো বুজাইছো কোনোবা সময়ত যেতিয়া এই নৰ্মেল কমন পৰা প্ৰশ্নকিটা যেতিয়া পাৰ হৈ গলো তাৰ পিছতো মই খোল ঠেকত পৰি গলো এক্টিংৰ কথা কিবা সুধিছে ইংৰাজীত মইতো ঘণ্টা একো বুজি পোৱা নাই সিহঁতে কি বকিছে নাজানো মোৰ কনফিডেন্সত এনেকৈ চেলাই থোপাই কনফিডেন্সত আছে ময়ো দেখুৱা নাই কাৰণ মোৰ কাষততো মই নাজানো বুলি যিকেইটা জানে সেইকেইটা নাই নহয় মই অকলে আছো ন সিহঁতেতো নাজানে মই যে নাজানো ময়ো সমানে পাইছোঁ ইয়াৰ cold wall is this is very cold Assam is very funny like oh your is going about this tyrion that's carrying board সিহঁতে বুজা নাই sorry বোলে যা তহঁতৰ লগত ও কাছকনি পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কাছকনি পাৰে কাছকনি পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে মিউজিক এইব নালাগে বজাই থাকা চাপৰিবোৰ ক'ত গ'ল দেখিলে আহোঁ বুলি নকবা মাজনী এইখিনিতে মই ধন্যবাদ জনাইছোঁ আমাৰ কৃপা প্ৰসাদ দাসক তেওঁ এইকাৰণে ধন্যবাদ জনাইছোঁ যে শিৱসাগৰলৈ আহিলে ককাইদেউৰ লগতে আড্ডা ককাইদেউৰ ঘৰতে থাকোঁ খোৱা বোৱা কৰোঁ তেওঁ গাড়ীতে উঠি আহিছোঁ তেওঁ ইমান মৰম আমাৰ প্ৰতি বেহাৰবাৰীৰ প্ৰতি বা শিল্পীৰ প্ৰতি এই সুযোগতে তেওঁৰ নামটো ল'বলৈ পাই ময়ো ধন্য মানিছোঁ বহুত বহুত ধন্যবাদ আৰু এতিয়া সোধক বেছি সময় নকৰোঁ আপোনালোকৰ কি আছে সোধক কথা পাতি অনুষ্ঠান সামৰিম মোৰ কোৱাবোৰ মই কৈ দিলোঁ চাউথ আৰু দাদাই কৈছে মই ইমান ভালকৈ হুলস্থুল হৈ আছে তামোলো খাই আছে যে মই ধৰিব পৰা নাই তেওঁ কৈছে যে ঐজান ঐ আকাশখন নুৰে
ঐ জানো আকাশখন ধুনীয়া ঐ জানো আকাশখন ধুনীয়া ঐ জানো তৰাতে জিলিকা ঐ জানো মনৰ এখন গতে ঐ জানো তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনতো ঐ জান আমাৰ দেখা ঐ জানো মাত ওলাই গ'ল ঐ কেলৈ আছা চাই ঐ কেলৈ আছা তুমি চা থাকিলে দেহা মোৰ মৰহি যায় কেলৈ আছা চাই কেলৈ ঐ হেৰা ভনী তুমি আমাৰ নিচেখো হেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী বচুৱাই থাকিলেও নেলাগে চাবাদে ভনী গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব চাবাদে ভনী গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব ঐ অবুজন মনকা মনি বুজাব নোৱাৰো মই খাবলৈ বহিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন গাঁঠাখন বহিবা ধেতেৰিকা কিৰিং কিৰিং মোবাইল ফোন কোনে নকৰে ইমান ধেতেৰিকা উত্তৰটো মোক দিবিচোন নকলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই সময় পালে আমাৰ ফালে এপাক আহি যাবাচোন বজাই থাকা মই মোহনক ডান্স এটা শিকাইছোঁ বিহু নাচে যে সি এনেকৈ মোহনে মই বোলো এতিয়া ডান্সটো এনেকৈ নাচিবি আপোনালোকে এনেই হাঁহিলে বুজা নাই কিন্তু কিয় দিছোঁ কাৰণ কালিলে পৰহিলে মোহনৰ সংসাৰলৈ কেতিয়া আহিবতো দেৱ শিশু তেতিয়া কেনেকৈ অৰ্জুন গছৰ কুঁহি পাত বিনা মেঘে বজপাত অচিনাকি ডেকালৈ কেলবাৰা চকু খিটি কৰি লাহৰি মাকো মাৰি তাতে আমি গৈ ওলালো তাত লাহৰি গাতেনা ধৰণীৰ নচহন ফুলৰ মাত ঘনাই আৰু চিগে নাচনী আৰু চিগে নাচ এসৌটা যেন গাব নেচানেও নোৱাৰো চানেও কি জানিবা খবৰ লাগে আৰু চাপৰিব ক'ত গ'ল মৰম লাগি যায় হেঁপাহ নপলাই তাৰ মাজৰে জনীয়ে কলিজা খায় দোকানত খিলি পান এই জেগাখনৰ নাম পাণ বেচা ন কোনে পাণ বেচিলে নামটো ৰৈ গ'ল দোকানত খিলি পানে সৰু ফুল দোকানে বজাৰে সৰু ফুল দোকানে বজাৰে সৰু ফুল দুয়ো বগিচাৰ বিৰাট
বিচনীৰে সৰু ফুল তুমি বিচি দিবাই সৰু ফুল তুমি বিচি দিবাই সৰু ফুল তোমাৰ কোলাত মোৰ থৈ এনেকে নাচি নাচি কিন্তু মই ওলাই যামগে তোলা শুনেৰে মীনা কৰাই কৰ আঙঠি মই গঢ়াই গঢ়া আমাক ভাল পাবানে মাতবোৰ ক'ত গ'ল গানৰ জুৰি জুৰি কৰি হাতৰে লহৰত গামখাৰু মই কৰাই দিম আমাক ভাল পাবানে এই বগীতৰা ওলাই দে ৰাইজক সেৱা এই প্ৰথমে ঈশ্বৰে সৃষ্টি কৰিলে তাৰ পিছত দিলে তোমাক বহুত 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 ধন্যবাদ দেই ইমানটো গাম বুলি ভাবাই নাই গৰু বিহু মাতো শুনিছেনে নাই মোৰ নোলাই টানি টানি উলিয়াইছে বাবা কি নাম তোমাৰ গুগুকে উঠি আহিল চাওক এইকণ পোৱালি কিমান সাহস ন এইটো কিন্তু সঁচাকৈ কৈছে এইটো কিন্তু দম লাগিব ইমান মানুহৰ মাজত এনেকৈ উঠি আহিবলৈ হয়নে নহয় কিছুমান মানুহে এনেকৈ মাইক্ৰফোন লৈ কথা ক'লে ভৰি হাত কঁপে সি যিটো বয়সত এনেকৈ উঠি আহিছে এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিলোঁ এজনে কোৱা বৈঠা মাৰো নম্বৰো কি কান্দিবগে লাগিব এতিয়া ষ্টেজত কোনটো জয় হৰি বল নেকি ঘামৰে মুকুতা মুকুতা টুপ টুপ সৰিলে সৰিলে টুপ টুপ সৰিলে নীলাকৈ যমুনা যমুনা তীৰে কলিয়া ধূপ খেলা ৰঙে গান নেগা জয় হৰি বল হৰি 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 মা আমি গলো আমাক নিদিল গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱে ভজ গোপাল থেংক ইউ বজাইছে তেওঁলোকক মই শান্তিয়ে বজাবলৈ দিয়া নাই বেয়া নাপাব কথা গাব পৰা নাই আচলতে আৰু মই এটা বস্তু শুনিলোঁ চাউণ্ডৰ দাদা চাউণ্ডটো ধুনীয়া দেই দাদা থেংক ইউ একদম ধুনীয়া চাউণ্ড ক'বগে বিয়া পাতিলেতো দাদা বিয়া বাৰু হ'লতো বিয়া বাৰু হ'ল নাই সেইকাৰণে এইটো চাউণ্ড ধুনীয়া এই নুশুনি চবেই ক'লে চবৰে সেইবিলাক মাতবিলাক ককটেইল হৈ গৈছে মই একো ধৰিব পৰা নাই এই মই দিলে এটা দি শুনাই অনুষ্ঠান সামৰি দিওঁ মোৰ মাতেও টানা নাই গমেই পাইছে বাতি ভৰাই মোৰ চব গান মনত নাই বাতি ভৰাই চিৰা খাবা খাবা চবে গাবলৈ বাঁহৰ চুঙাৰ দৈ বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাই দৈ দৈ ঐ ছোৱালী আনিবি ককাই ককাই এইবিলাক ক্লিপকে ৰাতিপুৱা ওলাব ঘৰৰ মানুহ সোপাই গালি পাৰি থাকিব এইবোৰহে গাবলৈ পালা এই দাদাই যে ডিলে দি দিছে ডিলেটো অফকে দিয়কচোন অকণমান ৰৈ দিয়ক হেল্ল' 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 এই যে ডিলেটো মই নিজে দিলোঁ মই নিজে চেষ্টা কৰিম পাৰোঁনে ন ইয়াৰটো কাটি দিয়কচোন হেল্ল' কৰি দিয়ক হেল্ল' অঁ মই বেলেগ জেগাটো কওঁ বোলে এবাৰ শুনাই থৈ যাওঁ হেল্ল' 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 এইটো আপুনি নিদিব মই দিম হেল্ল' 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 এইটো মই দিছোঁ হৈছেনে হেল্ল' 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 পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী নাই 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 এনাউন্স কৰি ঘূৰি ফুৰে যে থিয়েটাৰ চাব গ'লে যে পেণ্ডেলত সোমালে এয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে ইফালে গেলাৰী সন্মুখেৰে বাদাম 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 আজিৰ নাটক মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা এখনি সামাজিক নাটক মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ ধন্যবাদ থেংক ইউ আৰু ইয়াতে অনুষ্ঠান কৰি মোৰ প্ৰথম না মোৰতো টেনশ্যন হৈ থাকে আজিৰ পৰা আমাৰ আৰম্ভ হ'ব মোৰ সঁচাকৈ খুব ভাল লাগিল কোনো মোৰ পৰিয়ালৰ মানুহ ঘৈণী নাই বুলিহে মই দিছোঁ ভগাই ল'ব থেংক ইউ খালি এটা অনুৰোধ তথাপিও মই মৰমৰ অনুৰোধ কৰি থৈ যাওঁ বিশেষকৈ আমাৰ ডেকা শক্তিটো দেশৰ যিহেতু শক্তি তেওঁলোকে যিমান পাৰে মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে এইকাৰণে প্ৰত্যেকজন ডেকা ল'ৰা থেংক ইউ ইমান ভাল কথা ক'লোঁ ক'বলৈ নাপালোঁ চাপৰিও বাজি গ'ল থেংক ইউ প্ৰত্যেকজন ডেকা ল'ৰা কিন্তু ঘৰখনৰ হিৰো কাৰোবাৰ ভায়েক কাৰোবাৰ গিৰিয়েক কাৰোবাৰ ককায়েক কিন্তু তেওঁলোক হিৰো গতিকে মাদক দ্ৰব্য অতি প্ৰচলন আমাৰ ল'ৰাবোৰ পংগু হোৱা কাৰোবাৰটো এইটো এটা কুৰচনাও হ'ব পাৰে আমাৰ ল'ৰালৰি আঁতৰি থাকিব লাগে যিটো সময়ত সেইটো খাব মন যায় নিজকে আঁতৰাই ৰাখি সুস্থ কৰি ৰাখিব লাগে কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে আমাৰ ডেকা ল'ৰাহঁতলৈ মৰমৰ এইটো অনুৰোধ ককাই ভাই বুলি যি বুলিয়ে ভাবে আৰু ছোৱালীহঁতলৈও অনুৰোধ সময়টো খুব বেয়া বস্তুৰ যি দাম টকাৰ গ্লেমাৰটো বেছি হৈ গৈ আছে টকা চবকে লগা হৈছে মই হ'লোঁ বা আমাৰ ছোৱালীহঁত যিখিনি মোতকৈ ডাঙৰ বা হ'ব ভনী হ'ব চবকে অনুৰোধ জনাইছোঁ ধেমেলীয়াকৈ হ'লেও এনেকুৱা ল'ৰা এটা চাব লাগে যি নিজক বুজি পায় ঘৰখন বুজি পায় মা দেউতাকক পৰিয়ালটোক বুজি পায় সৎভাৱে কাম কৰা শিক্ষিত হওক নহওক নকওঁ অন্ততঃ জ্ঞানী হওক নিজে কাম কৰি খাব পৰা এটা ল'ৰা হওক বিয়া হৈ গৈ নিজৰ সংসাৰ আৰম্ভ কৰিব লাগে যাৰ সময় বয়স হৈছে দেই চবকে কোৱা নাই পঢ়া শুনা যাৰ আছে পঢ়া শুনা কৰি থাকক এনেকৈ ভাবিব নালাগে টকাকে বিচাৰি বিয়া বাৰু হ'ব নালাগে মোৰ বোধেৰে স্কৰপিঅ' পিছফালে কান্দি কান্দি মাকৰ ঘৰলৈ অহাতকৈ টেম্পুৰ পিছফালে হাঁহি হাঁহি যোৱাই ভাল হয়নে আৰু একেবাৰে শেষতে মৰমত টিকলাহঁতক চুমা এটা দি ক'লোঁ যে তোমালোকে ঘৰত মোবাইল চোৱা নে নোচোৱা এতিয়া মই তোমালোকক কৈ দিওঁ মোবাইল চোৱাৰ কাৰণে ঘৰৰ মানুহে গালি দিয়ে নে নিদিয়ে এতিয়া মই তোমালোকক কৈ দিওঁ তোমালোকে আজিৰ পৰা মোবাইল চাবা কিন্তু চোৱাৰ আগতে তোমালোকক এতিয়া মই ওলোটা এটা দায়িত্ব দিলোঁ মইতো নিজেও অভিভাৱক মোৰ ঘৰটোতো পোৱালি এটা আছে এইবোৰলৈ সদায় যুঁজি আছোঁ আমাৰটোৱে নেচাই এনেকুৱা নহয় নহয় তোমালোকক দায়িত্ব দিলোঁ তোমালোকে মোবাইল চোৱা কিন্তু তোমালোকৰ দায়িত্ব হ'ল আজিৰ পৰা তোমালোকৰ ঘৰৰ কোনে কোনে বেছি মোবাইল চাই সিহঁতক প্ৰথমে বন্ধ কৰাই লোৱা তাৰপিছত তোমালোকে এৰি দিয়া মোহনক এইবাৰ আহিলে মোহনকো লৈ আহিম হ'ব তোমাৰ নামটো কোৱা সিদ্ধাৰ্থ গগৈ একে নামৰ মাল দেখোন আমি দুইটা আৰু ইমান স্মাৰ্ট তাৰ কাৰণে হাত চাপৰি এটা বজাই দিয়ক দেই সি উঠি আহি ইমান গুট গুটকৈ কৈছে সেইটো বয়সত আমি এণ্টনা মিলাই থাকোঁতেই গ'ল বহুত বহুত ধন্যবাদ আপোনালোক ভালে থাকক লাষ্টত সামগ্ৰী মোৰ বাঢ়ি গৈ আছে বাৰু আৰু এই আমাক বাদ্যযন্ত্ৰত সহায় কৰা আপোনালোককো মোৰ শ্ৰদ্ধা জনাইছোঁ দেই একদম ধন্যবাদ আমি ৰেডি আমি যাবলৈ ওলালোঁ
আৰু মই এটা কথা চাওঁ দেই মানে এতিয়া ধৰক এক্টৰ হোৱাৰ পৰা দেখিছোঁ কোনোবাই যে মাতে ঐ কেইকেইটা ভালনে যদি এনেকৈ গহীনত কওঁ অঁ আছোঁ দিয়ক ভালে এইটো লেবেল আকৌ তেনেকৈ যদি মাতে দাদা কি খবৰ আপুনিও যদি মই মানে তেনেকৈ যদি উল্টাই হাঁহি কয় আছোঁ দিয়ক ভালে আৰু দেই আপোনাৰ ভালনে ঘৰ ক'ত আপোনাৰ এনেকৈ ক'লে ক'ব এইটো পাতল বিয়া এখনত যাব নাচিবলৈ জোৰ কৰিব চবেই নাচি থাকিব বিয়া ঘৰ মানুহে নেনাচো বুলি ক'লে ক'ব ইয়াৰ এটিটিউডটো চা নেনাচে কম একে ডাঙৰ এক্টৰটোনে নাচি দিলে আকৌ ক'ব এইটো মাল খাই ফিটিং কোনফালে মই মুঠতে আপোনালোকৰ বছৰটো চবৰে ভালে যাওক এনেকৈ হাঁহিময় হওক জীৱনটো আৰু মোৰ কথাত যদি মই কাৰোবাক মনত কষ্ট দিছোঁ যদিও মই ধেমেলীয়া কথা কৈছোঁ যিসকল জ্যেষ্ঠ লোক আছে মোৰ পিতৃতুল্য মাতৃতুল্য নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব ছোৱালীখিনিও যদি মই কিবা নক'বলগীয়া কৈছোঁ নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি মুঠতে ক্ষমা কৰি দিব এটা আমাৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা পিৰিতি 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 উৰে জীৱন থাকিব বহুত বহুত ধন্যবাদ থেংক ইউ